ইয়া ডিঙৰ পৰিৱেশ আপোনালোকে দেখি আছে ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা আপোনালোকে দেখি আছে বিশেষ লাইভ সম্প্ৰচাৰ আৰু আমি জনাই আছো যে এই বিশেষ প্ৰতিবেদন আপোনালোকে টাইম 20 দেখি আছে আৰু আই মাতৃসকল এনেদৰে ডিং আৰক্ষী থানাত সোমাই গৈছে ইতিমধ্যে ডিং আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতি বুলি আমি ক'ব পাৰি যেহেতুকে পুৱাৰ পৰাই বৃহত্তৰ আই মাতৃ সমাজে বৃহত্তৰ ডিং অঞ্চলৰ আই মাতৃ সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু দেখা গৈছে যে বৰ্তমান নিজৰ নিৰাপত্তা বিচাৰি এনেদৰে আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু বহু পূৰ্বেও ডিং আৰক্ষী থানাত ইয়াৰ বিৰুদ্ধে বা ইয়াৰ বিষয়ে অৱগত কৰিছিলে যিজন আৰক্ষীৰ বিষয়া আছিলে তেখেতক অৱগত কৰিছিলে যে বৃহত্তৰ ডিং অঞ্চলত এটি দুষ্ট চক্ৰ যি স্প্ৰে গেং বুলি আমি ক'ব পাৰি যে স্প্ৰে গেঙৰ জৰিয়তে লোকসকলক বিভিন্ন দ্ৰব্য মিহলাই বা যিকোনো ক্ষেত্ৰত তেখেতসকলক অচেতন কৰি লুটপাট চলোৱাৰ লগতে শেহতীয়াকৈ দৰ্শন কৰাৰ যি এক তথ্য পোহৰলৈ আহিছে ইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কিমান দূৰ সঁচা কিন্তু ৰাইজে দাবী কৰিছে যে দৰ্শনৰ অভিযোগ উত্থাপন কৰিছিলে আৰু ইয়াৰ পিছতেই দেখা গৈছে উত্তপ্ত হৈ পৰিছিলে নগাঁও জিলাৰ নিজ ডিং টাউনত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে স্থানীয় আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে বৃহত্তৰ অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তাৰ পিছতেই আৰক্ষী অধীক্ষক মহোদয়ে এক নিৰ্দেশনাৰ জৰিয়তে বাৰপ্ৰাপ্ত বিষয়া মহোদয়ক বদলি কৰিছিলে আৰু এজন ইয়াৰ পৰা ৰিজাৰ্ভ ক্লজ কৰিছিলে আৰু দেখা গৈছে যে ইয়াৰ পিছতো সাংঘটনাই এই পৰিৱেশ আজিও দেখা গৈছে যে নগাঁও জিলাৰ ডিং আৰক্ষী থানাত বৃহত্তৰ ডিং অঞ্চলৰ শ আই মাতৃ আহি উপস্থিত হৈছে আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে নগাঁও জিলাৰ ডিঙৰ পৰা দেখি আছে পোনপটীয়া সম্প্ৰচাৰ ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা আপোনালোকে দেখি আছে এই বিশেষ লাইভ সম্প্ৰচাৰ গিল্লাৰ আৰু আমি জনাই আছো যে এই স্প্ৰে গেঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নগাঁও জিলা প্ৰশাসনে আৰু ইতিমধ্যে স্প্ৰে গেঙৰ কবলত পৰি আমাৰ বৃহত্তৰ অঞ্চলৰ আই মাতৃ সমাজ আজি হতভম্ব হৈ পৰিছে নিজৰ নিৰাপত্তা বিচাৰি এনেদৰে থানাত আহি ভিৰ কৰিছে আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ কেৱল মাত্ৰ আপোনালোকে টাইম 20 চাব পাৰিছে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষী প্ৰশাসনে আৰু ডিঙত যি স্পৰ্শকাতৰ যি ঘটনা সংঘটিত হৈছে বুলি আমি ক'ব পাৰি অতিকে লজ্জাজনক ঘটনা বা অতিকে দুখজনক ঘটনা বা ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ডিঙত আৰু ডিং আৰক্ষী থানাত আহি উপস্থিত হৈছে শ মহিলা আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে দিলদাৰ হুছেইনৰ কেমেৰাত চাই আছে ডিং থানাৰ সন্মুখৰ পৰা আৰু আমি এই বিশেষ প্ৰতিবেদন আপোনালোকক নগাঁও জিলাৰ ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা এই বিশেষ পৰিৱেশ দেখুৱাই আছো আৰু স্প্ৰে গেঙৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলৰ আই মাতৃ সমাজ বৃহত্তৰ অঞ্চলৰ লোক আৰু ইতিমধ্যে আৰক্ষীয়ে দুই এজন স্প্ৰে গেঙৰ লগত জড়িত সদস্যক কৰায়ত্ব কৰিছে যদিও ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে আৰু বৰ্তমান নিজ গৃহতেই সুৰক্ষিত হৈ থকা নাই আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ডিং আৰক্ষী আৰু দেখা গৈছে যেনেদৰে এক উত্তপ্ত পৰিৱেশ বিৰাজমান কৰিছে নগাঁও জিলাৰ ডিঙত আৰু ডিঙৰ পৰা আপোনালোকে দেখি আছে লাইভ সম্প্ৰচাৰ আৰু আমি জনাই আছো যে আৰু আমি জনাই আছো যে আৰক্ষীৰ লোকসকল আজি ব্যৰ্থ হৈছে আজি আৰক্ষীৰ লোকসকলে আই মাতৃ সমাজক আজি সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে আৰু আই মাতৃ সমাজ আজি ক্ষোভিত হৈ পৰিছে আৰু উত্তপ্ত হৈ পৰিছে নগাঁও জিলাৰ ডিং আৰক্ষী থানাৰ চৌহদৰ পৰা আপোনালোকে দেখি আছে লাইভ সম্প্ৰচাৰ আৰু শ আই মাতৃ আহি উপস্থিত হৈছে নগাঁও জিলাৰ ডিং আৰক্ষী থানাত আৰু ক্ষোভ প্ৰকাশ কৰিছে আৰক্ষীৰ বিৰুদ্ধে
ডিঙৰ পৰা দেখি আছে লাইভ আৰু এনেদৰে দেখা গৈছে এক উত্তপ্ত পৰিস্থিতি বিৰাজমান কৰিছে নগাঁও জিলাৰ ডিং আৰক্ষী থানাত বৰ্তমান আইমাতৃ ওলাই আহিছে স্প্ৰে গেঙৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলৰ আইমাতৃ সমাজ আজি আইমাতৃ সমাজ আজি সুৰক্ষিত হৈ থকা নাই আৰু স্প্ৰে গেঙৰ জৰিয়তে যি লুটপাট চলাই আছে আউনিয়াটি গাঁও আঠগাঁও বকত গাঁও শান্তিপুৰকে আদি কৰি বৃহত্তৰ অঞ্চলত বৰ্তমান স্প্ৰে গেঙৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু বহুতে আমাৰ সৈতে সংযোগ হৈ আছে আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে ডিং আৰক্ষী থানাৰ পৰা চাই আছে ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা চাই আছে এই বিশেষ প্ৰতিবেদন আৰু স্প্ৰে গেঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা ল'ব লাগিব কাৰণ কিয় 70 বছৰীয়া মানুহগৰাকী এমচি হয় নেকি 70 বছৰীয়া মানুহগৰাকী কেতিয়াও এমচি নহয় এতিয়া ছাৰক ব্যৱস্থা ল'ব লাগিব আমি অভিমত লৈ আছো আইমাতৃসকলৰ ডক্টৰকো ব্যৱস্থা কৰিব লাগে তেওঁলোকে এনেকৈ এটা ৰোগী চাব মাৰি দিব মিছা কথা কয় এনেকৈ এতিয়া মিছা কথা ক'ব 70 বছৰীয়া মানুহগৰাকী এমচি হয় নেকি কেতিয়াও হ'ব নোৱাৰে এইটো ছাৰে ফাঁকি কথা কৈছে এতিয়া ডক্টৰকো ব্যৱস্থা ল'ব লাগিব ডক্টৰে মাও বুলিয়ে মানুহ মাৰি দিয়ে মাও বুলিয়ে কৰি দিয়ে তেওঁলোকৰ ইচ্ছামতে চব কৰে সেইটো কৰিলে নকৰে তেওঁলোকৰ কাৰণে এজন ৰোগীয়ে তেওঁলোকে এইটো কথা যে কৈছে এইটো কোনো সম্ভৱ কথা নহয় 70 বছৰীয়া মানুহ এগৰাকী বোলে এমচি হৈছে কেতিয়াও নহয় তেওঁ যেনিবা এমচি হ'লে এমচি হোৱাৰ কাৰণে তেওঁ দেখিছে ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা আপোনালোকে দেখি আছে লাইভ আৰু উত্তপ্ত নগাঁও জিলাৰ ডিং আৰক্ষী থানা চৌহদ আৰু ডিং আৰক্ষী থানাৰ সন্মুখৰ পৰা আপোনালোকে দেখি আছে বিশেষ লাইভ